ৰাতিপুৱা গাঁৱত অৰ্থাৎ আপোনাৰ গাঁৱৰ ঘৰৰ ওচৰতে আজিৰ পৰা এমাহমান আগত আমাৰ মন্ত্ৰী ডাঙৰীয়া অৰ্থাৎ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া গৈছিল আমাৰ ৰাস্তাটো চাবলৈ, যিহেতু আমাৰ ৰাস্তাটো বহুত বেছি বেয়া। তো ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া ছাৰ যেতিয়া যোৱাৰ পিছদিনাই আমাৰ ৰাস্তাটোত প্ৰকাণ্ড নলা খান্দি দিছে, একদম দীঘলীয়াকৈ গোটেই গাঁৱৰ মূৰলৈকে, যাৰ কাৰণে আমাৰ অহাৰ অসুবিধা হৈ আছে। আৰু আমাৰ ঘৰৰ যান বাহনবিলাক, অকল আমাৰ ঘৰ বুলি নহয়, আমাৰ গোটেই গাঁওখনৰ ঘৰৰ যান বাহনবিলাক বেলেগ এখন গাঁৱত থ'ব লগা হৈছে, যাৰ কাৰণে আমাৰ যাতায়াতটো বহুত বেছি অসুবিধা হৈ আছে। আৰু এইটো ঘটনা এমাহ হ'ল, কিন্তু ৰাস্তাটোৰ একো পৰিৱৰ্তনেই নহ'ল। গতিকে সেইটো বিচাৰোঁ, কাৰণ ময়ো কলেজ অহাৰ কাৰণে মই 1 ঘণ্টা আগত আহিব লাগে, যিটো নলবাৰী মঞ্চ আহোঁতে মোৰ আধা ঘণ্টা লাগে। গতিকে ৰাস্তাটো সোনকালে কৰিব লাগে বুলি মই আপোনাক অনুৰোধ জনালোঁ, যিহেতু আমাৰ গোটেই গাঁওখনৰে প্ৰব্লেম হৈছে। মই BA 5th চেমৰ ছাত্ৰী হয়। প্ৰতি বছৰে বৰষুণ দিলে মোৰ ঘৰত পানী উঠে, গাঁৱত বহুতে কয় যে মোৰ ঘৰটো পাব লাগে, আৰু প্ৰতি বছৰে ঘৰৰ লিষ্টত মোৰ নামটো থকা বুলি কয়, দেউতাৰ নামটো থকা বুলি কয়, কিন্তু এতিয়ালৈকে ঘৰৰ একো বস্তু আমাৰ ঘৰত পৰা নাই। গতিকে সেইটো যদি ব্যৱস্থাটো কৰি দিয়ে, কমচে কম বানপানীৰ দিনত অলপ সুবিধা হয়। বানপানীৰ সময়ত কাপোৰ কানি চব বান্ধি পেলাইও ঘৰত থাকিব লগা হয়। আশীটা বছৰ উকলি যোৱাৰ পিছতো নলবাৰী মহাবিদ্যালয়ে কিয় এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰেক্ষাপটত উপনীত হোৱা নাই। মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায় হৈছে, কিন্তু আমাৰ নলবাৰী মহাবিদ্যালয় মাত্ৰ 2টা বিষয় আছে স্নাতকোত্তৰ ডিগ্ৰী ব্যৱস্থা কৰা হৈছে। ইয়াতকৈ বেছি বিষয় আমি স্নাতকোত্তৰ ডিগ্ৰী ব্যৱস্থা কৰিব নোৱাৰোঁ নেকি? এটা অনুৰোধ জনাবলৈ খুজিছোঁ। আচলতে কি হ'ল, আমি বহুত সময়ত দেখা পাওঁ যে আমাৰ সমাজখনত আমি যেতিয়া আমাৰ সৰু সুৰা বেমাৰ হয় বা তেনেকুৱা কিবা হয়, আমি ডক্টৰৰ ওচৰলৈ নাযাওঁ। যেনে আমাৰ জ্বৰে হওক বা পেটৰ বিষেই হওক, ডক্টৰৰ ওচৰলৈ সোনকালে নাযাওঁ, পাৰিলে আমি চাওঁ যে আমি ঘৰতে ঠিক কৰি ল'ব পাৰোঁ নেকি তেনেকুৱাকৈ। কিন্তু যাৰ ফলত কি হয়, কিছুমান ডাঙৰ বেমাৰৰ ফলত আমি গম নাপাওঁ, যে আগতে গম নাপাওঁ। গতিকে মই আপোনালোকে এইটো অনুৰোধ, যিহেতু আমাৰ কলেজতো এটা স্বাস্থ্য কেন্দ্ৰ আছে, আপুনি যদি সপ্তাহত এজনকৈ হ'লেও কোনোবা এজন চৰকাৰী ডক্টৰক বা আমাৰ ইয়াত স্বাস্থ্য সকলোৰে সবৰ যদি এজন চৰকাৰী ডক্টৰক নিয়োগ কৰিব পাৰে, আমি নিশ্চয়কৈ উপকৃত হ'ম। কাৰণ যিহেতু আমাৰ তোমাৰ ঘৰৰ আগৰ ৰাস্তা খান্দি দিছে, আৰু খান্দি কিয় দিছে? ৰাইজে খান্দি দিব দিছে, নহয় জানো? কথাটো হ'ল, আমি যেতিয়া এই কথাবিলাক আমাৰ সন্মুখত আহে, এই কথাবিলাক আহিল ক'ৰ পৰা? আহিল এইকাৰণে যে এটা সময়ত আমিয়ে কৰবাত নালা নৰ্দমা জান জুৰি যত আছে ফুটি ফুটি গৈ আছো, দ ঠাইবিলাক ফুটিছো, ঘৰ বনাইছো। আৰ্বানাইজেশ্যন এনেকৈ হয়, এখন চহৰীকৰণ যেতিয়া হ'ব বা গাঁও এখন যেতিয়া লাহে লাহে আগবাঢ়ি যাব, তাত লাহে লাহে মানুহে এই পৰিকল্পনাবিলাক নকৰাকৈ কৰবাত মাটি ফুটি দিলে দেখা পায়। কাৰণ কণীটো আগতে মুৰ্গীৰ আগত, কণী আগতে মুৰ্গী আগত। কলেজ নবনালে ডক্টৰ নবনে, ডক্টৰ নাথাকিলে কলেজ নবনে। গতিকে আমিতো কলেজখন কিবা হ'লেও দেখাই বনাব লাগিব। আমি ইয়াৰ পৰা ডক্টৰসকলক নি, পেচেণ্টক নি তাত ৰাখি মেডিকেল কাউন্সিলক দেখুৱালোঁ যে আমাৰ এইখিনি আছে, তাৰ কাৰণে তেওঁলোকে চেংচন দিলে। তাৰপিছত আমি ইয়াতে মেডিকেল আকৌ হস্পিটেলখন আৰম্ভ কৰিলোঁ। এতিয়াতো মানুহে আন্দোলন কৰি থাকে, কিবা 200 কিমানখন বেড লাগে বোলে। বেড বা কিয় লাগে তেওঁলোকক ময়ো বুজি নাপাওঁ। পেচেণ্ট মাটিত আছে, বেড লাগে। বেড কিহৰ সজাই থ'বৰ কাৰণে বেড লাগে? চৰকাৰী পইচা তেনেকৈ অপব্যয় কৰে নেকি? ঠিক আছে, নলবাৰী চিভিল হস্পিটেলত যদি পেচেণ্ট কমি থাকে, মই যিমান বেড লাগে 500 বেড লাগিলে 500 বেড লগাই দিম, কি অসুবিধা আছে? এতিয়া পেচেণ্টে নাই তাতে। ডেইলি যিখিনি 400-500 পেচেণ্ট আহে, তেওঁলোক আউটডোৰ পেচেণ্ট, ইনডোৰৰ পেচেণ্টে নাহে। আজিকালি পেচেণ্ট যেতিয়া প্ৰফেচাৰ গৈ পেলাই 12 কিলোমিটাৰ দূৰত ভাল প্ৰফেচাৰ পাব, ভাল ফিজিচিয়ান পাব, তালৈকে নাযায়, ইয়াত ৰাতি থাকিব। ইয়াত অকল ডেলিভাৰী মানুহকেইটা আহে, আৰু ডেলিভাৰীৰ কেছ কেইটা কৰিবৰ কাৰণে 50খন বেডে এনাফ। কিছুমান মানুহ থাকে যে কেনেকৈ চৰকাৰৰ পইচাটো বেয়া মিছ ইউজ কৰোঁ, কিছুমান দাবী দি থাকে। এতিয়া মই যদি সেই সময়ত ইয়াৰ পৰা ডাক্তৰখিনি নিদিলোহেঁতেন, তেতিয়াহ'লে এই মেডিকেল কলেজ কৰি নেশ্যনেল মেডিকেল কাউন্সিলৰ পৰা চেংচনে নাপালে। ডক্টৰ বনাবৰ কাৰণেতো মই নিছোঁ, মইতো বোলে নিজৰ কামত নিয়ালে যে মোৰ ঘৰত লৈ গ'লোঁ, তাতে মোকে মানুহে বিদ্ৰোহ কৰে। এইবিলাক থাকিব, আৰু এইবিলাক যোনে বুজি নাপায় তেওঁলোকে থাকে। আমি বিচাৰোঁ যে অসমত যথেষ্ট ডাক্তৰৰ সংখ্যা বাঢ়িব লাগে। ঘগ্ৰাপাৰ ব্লকত 8,000 মানুহ, মাজুলী ব্লকত প্ৰায় 7,000 মানুহ।
15,000 মানুহক আমি 1,70,000 টকা কৈ দিছো ঘৰ বনাবৰ কাৰণে। 15,000 কৰিলেতো ঘৰ বনাইছে, নহ'লে 15,000 পাইলেও 20,000 মানুহ থাকিব পাৰে, 30,000 মানুহৰ ঘৰ প্ৰয়োজন আছে, মই নাই বুলি কোৱা নাই, কিন্তু 15,000 মানুহক আমি ঘৰ বনাবলৈ পইচা দিছো। চৰকাৰৰ কামটো হ'ল যে পইচাটো আমি দিব পাৰোঁ, তলত যিখিনি কাম হয় সেই কামখিনি যিটো পঞ্চায়ত ব্যৱস্থা, এই ব্যৱস্থাটো হ'ব লাগে, কিন্তু আমাৰ গোটেই ছিষ্টেমটো এনেকুৱা যে আমি সেই ব্যৱস্থাটো প্ৰকৃতাৰ্থত সফল ৰূপত নিব পৰা নাই। পঞ্চায়তৰ প্ৰেচিডেণ্টজনে নিজৰ 10টা মানুহৰ নামৰ ধাৰণাত থাকিব, ছেক্ৰেটাৰীজনে কেনেকৈ কাৰোবাৰ 200-500 টকা 1,000 টকালৈ নামটো আগবঢ়াই দিব সেইটো ধাৰণাত থাকে। গতিকে সমাজখন একেদিনাই পৰিৱৰ্তন কৰা বৰ কঠিন, কিন্তু লাহে লাহে এটা স্বচ্ছতা, যেনেকৈ এটা সময়ত তোমালোকে ভাবিছিলা যে চৰকাৰৰ চাকৰি ক'ত পাম, মা দেউতাৰ পইচা নাথাকিলে চৰকাৰৰ চাকৰিটো পাব পাৰি নেকি, মন্ত্ৰী এমএলএ চিনি নাপালে চৰকাৰৰ চাকৰি হয় নেকি, এতিয়াতো হৈ আছে। গতিকে এইবিলাকৰো পৰিৱৰ্তন হৈ যাব, মাত্ৰ ষ্টেপ বাই ষ্টেপ গৈ থকা। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে যিটো পৰ্যায়েৰে গৈছে এই কামবিলাকক খুব ট্ৰেন্সপাৰেণ্ট হৈ গৈ থাকিব, তাৰপিছত দেখিবা যে পাবলগীয়া পাই আছে, নাপাবলগীয়া নিজে নিজে আঁতৰি গৈ আছে। তাৰ কাৰণে অকণমান ইমান দিনৰ এটা ব্যৱস্থা ইয়াক একেদিনাই পৰিৱৰ্তন কৰা টান। চৰকাৰে আজিৰ তাৰিখত মই এটা উদাহৰণ দিছোঁ, শিলচৰ মেডিকেল কলেজে ডাক্তৰৰ কাৰণে ৰৈ থকা নাই, তেওঁলোকে নিজে 3 লাখ টকা দৰমহা দি এখন নিউৰোচাৰ্জন আনিছে আৰু সেই নিউৰোচাৰ্জনৰ পৰা তেওঁলোকে 6 লাখ টকা ইনকাম কৰিছে। গতিকে কলেজবিলাকে সেল্ফ ফাইনেন্স কোৰ্চ কিছুমান পৰিকল্পনা কলেজবিলাকে সফলভাৱে ল'ব লাগিব আৰু সদায় চৰকাৰ মুখাপেক্ষী হৈ থাকিব নালাগে। চৰকাৰে ঠিক আছে ইয়াত 2-4টা কোৰ্চ চলিব লাগে, এই কথাবিলাক ময়ো জানো, আৰু লাহে লাহে আমাৰ কলেজবিলাকো অট'নমাছ কলেজলৈকে গৈ আছে আৰু কিছু বছৰ পিছত নতুন শিক্ষানীতিৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাত হায়াৰ ছেকেণ্ডেৰী ইয়াৰ পৰা বিলুপ্ত হ'ব, ডিগ্ৰী এণ্ড পষ্ট গ্ৰেজুৱেট চলিব। হায়াৰ ছেকেণ্ডেৰী আৰু কলেজত নচলে, কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী বিলুপ্ত হ'ব, ডিগ্ৰী এণ্ড মানে পিজি ইয়াত চলিব। তেনেকুৱা ধৰণে কলেজবিলাক এটা ছিষ্টেমলৈ গৈ আছে। আৰু সেই আমাৰ যিটো ইউএনৰ মানে হেল্থ WHO হেল্থ এছেছমেণ্ট আছে, তাত কোৱা হয় যে 6,000 মানুহৰ বিপৰীতে এজন ডক্তৰ থাকিব লাগে। আজি অসমত ডক্তৰৰ সংখ্যা এনেকুৱা হ'ব যে 6,000 নহয়, 60,000ত এজন ডক্তৰ, লাখৰ ওপৰত 1 লাখ মানুহৰ ওপৰত এজন ডক্তৰ থাকে। গতিকে কোনো ডক্তৰে গৈ মানে সেই ধৰণে ট্ৰিটমেণ্ট কৰাৰ সুবিধা নাপায়। WHO গাইডলাইনটো হ'ল যে এজন ডক্তৰে 6,000 মানুহৰ পপুলেশ্যনৰ ওপৰত এজনকৈ ডক্তৰ থাকিব লাগে। সেইকাৰণে আমি ইখনৰ পিছত ইখনকৈ মেডিকেল কলেজ কৰিছোঁ। আমাৰ অহা 26লৈ টাৰ্গেটটো হ'ল যে আমি 24খন মেডিকেল কলেজ অসমত কৰিম। এখনৰ পিছত যোৱা বছৰ এই মেডিকেল কলেজক লৈ আমি যথেষ্ট কনচাৰ্ট, যোৱা সময়ত আমি যথেষ্ট দৌৰা দৌৰিকৈ বিভিন্ন ব্যৱস্থাৰ মাজেৰে নলবাৰী মেডিকেল কলেজ আৰম্ভ কৰিছিলোঁ। যোৱা বছৰ 100 ল'ৰাই ছাত্ৰ এডমিশ্যন ল'লে, এই বছৰ 100 ছাত্ৰ এডমিশ্যন ল'লে, অহা 2 বছৰ পিছত 4 বছৰ হোৱাৰ লগে লগে 100 ল'ৰা ডক্তৰ হৈ ওলাব। প্ৰতি বছৰে 100কৈ ডক্তৰ নলবাৰী মেডিকেল কলেজে দিব। এনেকৈ আমি মেডিকেল কলেজবিলাক যেতিয়ালৈকে সম্পূৰ্ণ কৰিব নোৱাৰিম তেতিয়ালৈকে এই স্বাস্থ্য ব্যৱস্থাত চাফিচিয়েণ্ট ডক্তৰ নাই। আৰু ডক্তৰক আমি বেছি প্ৰেছাৰ দিব এইকাৰণে নোৱাৰোঁ যে প্ৰেছাৰ দিয়ালে এতিয়া প্ৰাইভেট কলেজ, প্ৰাইভেট নাৰ্ছিঙলৈ গুচি যায়, কাৰণ প্ৰাইভেট নাৰ্ছিঙৰ ইনকাম বেছি। তেওঁক যেতিয়া ক'ম যে তুমি এইটো কৰিবই লাগিব, অমুকত চাকৰি, অমুকত, লগে লগে তেওঁ ৰিজাইন দি পেলাই নাৰ্ছিং হ'বলৈ গুচি যায়। নাৰ্ছিং হ'বলৈ গুচি গ'লে আৰু এটা পিৰিয়ডৰ পিছত আমি 1 বছৰ ৰুৰেল প্ৰেক্টিচ কৰিব লাগে, ইমানেই তেওঁৰ দায়িত্ব। আমাৰ মানুহ এনেকুৱা হয় যে এজন ডক্তৰ নিৰ্মাণ কৰোঁতে, ডক্তৰ এজন জন্ম দিওঁতে মানে গোটেই ব্যৱস্থাটোত পঢ়া শুনাৰ যিটো ব্যৱস্থা খৰচ হয়, গাঁৱৰ যিখন পঞ্চায়ত সমিতি থাকে তেওঁলোকে বনাই দিব লাগে। কিন্তু আমাৰ স্বাভাৱিকতে পঞ্চায়ত সমিতিলৈ নাযায়, বা GRS GPS বহি পঞ্চায়ত ছেক্ৰেটাৰী বহি নিজৰ মতে লিষ্টখন বনাই দি দিয়ে, আগবঢ়াই দি দিয়ে, তলৰ মানুহটো ওপৰলৈ যায়, ওপৰটো তললৈ যায়। সেইকাৰণে লিষ্টত থকা মানুহে কেতিয়াবা ঘৰটো পাওঁতে দেৰি হয়। কিন্তু আমাৰ চৰকাৰৰ লক্ষ্য যে BPL লিষ্টৰ সকলো মানুহক পৰ্যায়ক্ৰমে আমি ঘৰ দি যাম। BPL লিষ্টত নথকা মানুহ ঘৰ দিব নোৱাৰে। থকা মানুহ যদি তেওঁৰ ফাইনেন্সিয়েল ডেভেলপমেণ্ট হৈ গ'ল, চাকৰি পাই গ'ল, ঘৰ পকা ঘৰ হৈ গ'ল, তেওঁৰ ঘৰটো কাটি দিব পাৰে, কিন্তু তেওঁ তলত লিষ্টত নথকা মানুহ ঘৰ দিব নোৱাৰে। সেইকাৰণে বহুত দুখীয়া মানুহ সেই সময়ত ছাৰ্ভেটো হওঁতে ঠিকমতে প্ৰপাৰ ছাৰ্ভে নহ'ল, যাৰ কাৰণে দুখীয়া মানুহ এই লিষ্টৰ পৰা বাদ পৰি গ'ল আৰু ধনী মানুহ এই লিষ্টত সোমাই থাকিল। এতিয়া মানুহে সেই কথাবিলাক আমাকো শুনি থাকে, এইবিলাক আমাৰ হাততো নাই। 2011 চনতে এই চেঞ্চাছ হৈছিলে,
তথাপিতো এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আলোচনা কৰিছিল যে আমি নতুনকৈ এটা নতুন ছাৰ্ভে দুখীয়া মানুহৰ কাৰণে কৰিব পাৰোঁ নেকি, যদি কৰিব পাৰোঁ তেতিয়াহ'লে সেই মানুহখিনিক আমি ঘৰটো দিয়াৰ এটা পৰিকল্পনা কৰিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।